আজি আমি আপোনালোকক দেখুৱাম উন্নয়নৰ এক ফোপোলা স্বৰূপ। ৰঙাপাৰা সমষ্টিৰ এটা পথ, যি পথৰ এখন দলং বাৰণি পানীয়ে উটুৱাই লৈ গৈছিল আৰু তাৰ পিছত কিন্তু এই দলংখন আজিলৈকে নিৰ্মাণ নহ'ল। মই বৰ্তমান উপস্থিত আছোঁ ঢোলকুবা টু সোনাজুলি সংযোগী এটা পথ, আৰু এই পথৰ যি দলংখন আছিল সেই দলংখন এসময়ত বাৰণি পানীয়ে উটুৱাই লৈ গ'ল। উটুৱাই নিয়াৰ পিছত কিন্তু ইয়াত যাতায়াতৰ সুব্যৱস্থাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কৰা নহ'ল, দলঙৰ কোনো ব্যৱস্থা কৰা নহ'ল, যাৰ কাৰণে আজিও কিন্তু এই যি পথছোৱা ঢোলকুবা টু সোনাজুলি যি পথছোৱা, এই পথছোৱা কিন্তু আজিও এনেদৰে এটা দলঙৰ অভাৱত ৰাইজে অতি বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হয়। আনকি যিহেতু সোনাজুলিত চিকিৎসালয় আছে আৰু এই ঢোলকুবাৰ পৰা ৰাইজ সোনাজুলিলৈ চিকিৎসাৰ বাবে যায়, আৰু যাৰ কাৰণে এতিয়া ৰাইজে আৰু চাহ বাগিচা কৰ্তৃপক্ষই ৰাইজৰ সুবিধাৰ্থে এনেধৰণে এখন দলঙৰ দৰে নিৰ্মাণ কৰি দিয়া দেখিব পোৱা গৈছে। কাৰণ এইটো দলঙেৰে এতিয়া বৰ্তমান ৰাইজে অহা যোৱা কৰিবলগীয়া হয়। কাৰণ এই যি মই পুনৰ কৈছোঁ, এই যি ঢোলকুবা টু সোনাজুলি এই যি পথৰ এই যি দলং, এই দলংখন কিন্তু বাৰণি পানীয়ে উটুৱাই লৈ গৈছিল, আৰু ইয়াৰ পিছত কিন্তু ইয়াৰ কোনো নিৰ্মাণৰ ব্যৱস্থা কৰা নহ'ল। আজিও কিন্তু এই যি ঢোলকুবা সোনাজুলি যি পথৰ এই যি দলঙৰ কিন্তু কিয় নিৰ্মাণ নহ'ল, আৰু ৰাইজ এতিয়া কিন্তু ক্ষোভিত হৈ পৰিছে। কাৰণ ৰঙাপাৰা সমষ্টিৰ ঢোলকুবা সোনাজুলি সংযোগী পথৰ এই যি দলং, এই দলঙৰ ব্যৱস্থাৰ বাবে ৰাইজে বহুবাৰ নিবেদন কৰাৰ পাছতো কিন্তু এই যি পথছোৱাৰ দলঙৰ কোনো ধৰণৰ নিৰ্মাণ নহ'ল। একাংশ ৰাইজ আছে, মই ৰাইজৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব আপুনি? আপোনালোকৰ দলংখন আজিলৈকে ইয়াত নিৰ্মাণ নহ'ল, আপোনালোকৰ কেনেধৰণৰ অসুবিধা হয়? হয়, নমস্কাৰ। আমি ঢোলকুবাবাসী ৰাইজে আমাৰ এই ঢোলকুবা টু সোনাজুলি যোৱা পথ, মানে এইটো চিকিৎসালয় গ'লে আমি এইটো ৰাস্তা দি যাওঁ তেনেহ'লে 2 কিলোমিটাৰ, আকৌ বেলেগ ৰাস্তা দি যাব হ'লে চিকিৎসাত যাব হ'লে আমাক 8-9 কিলোমিটাৰ যাবলগীয়া হয়। আমি প্ৰায় এইটো 3-4 বছৰ হৈয়ে গ'ল এই দলংটো এনেকুৱাই অৱস্থাত আছে। ইয়াৰ ওপৰত কিন্তু আজিলৈকে কোনো চকু দিব নোৱাৰিলে। আমি বাৰে বাৰে আমাৰ মেনেজাৰ ছাৰক অনুৰোধ জনাইছিলোঁ, সেই সুবিধা মতে অলপ সহায় কৰি দিছে আমাক, যেন তেন কাম চলিব নিচিনা বনাই দিছে দলং এটা। এইটো দলঙতে বৰ্তমান অহা যোৱা হৈ আছে। বিধায়কে ইয়াত কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে বা সাংসদ আহিছিলে নে ইয়ালৈ? বৰ্তমান আজিৰ তাৰিখলৈকে সাংসদ অহাই নাই ইয়াত, আৰু বিধায়কো অহাই নাই, আৰু ৰাজনৈতিক দলৰ কোনো অহাই নাই বৰ্তমান। হয়, আৰু এজন লোক আছে, মই তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? আপোনালোকৰ একেবাৰে বিধ্বস্ত বুলি ক'ব লাগিব, আপোনালোকে অতি বিপদসংকুলভাৱে ইয়াৰ পৰা অহা যোৱা কৰিবলগীয়া হৈছে, কি ক'ব? হয়, ইয়াত মানে আমাৰ হস্পিটালত যাবা ৰাস্তাটো বহুত বেয়া। এইটো দলংটো বেয়া হৈ গৈছে, কোনো নাচায় না, আজি কোনো চৰকাৰে চালে না কোনোবাই চালে। ইয়াত যিমান ডাঙৰ হ'ল মানে ইয়াত একোৱে হোৱা নাই বুলি ক'লে হ'ল। পানীও যোগানো ভাল নহ'ল, না ৰাস্তা পদূলিয়ে ভাল হ'ল, না আমাৰ গাঁৱটোৱে ভাল সুৰক্ষা হ'ল, একোৱে হোৱা নাই ইয়াত। না কোনোবাই আহে ইয়াত চাবৰ কাৰণে, কিমান আমি ৰিপৰ্ট দিলোঁ, কিমান কি কৰিলোঁ, কিন্তু কোনো নাচায় আমাক। সেইটোৰ কাৰণে আৰু কি ক'ম, আৰু এতিয়া আমাৰ নিজে দুখিত যে কাক ধৰিম, কাৰ লগত যাম, যে কাক ক'ম, এইবিলাক আমাৰ মানে একো নাই ইয়াত। যিমান ভোট দিলোঁ আমি, ৰাইজেতো ভোট দিয়া নাই নেকি? আমাক যে ইমান বেয়া পায় নেকি? আমাৰ ৰাইজটো কি ভোট নিদিয়ে নেকি? আমাক যে ইমান বেয়া পায় কি? আমি কি কাজিয়া লাগিছোঁ নেকি ইহঁতৰ লগত, যে আমাক যে মানে বেয়া পাই আছে সিহঁতে? কিবাটো দিব লাগে আমাক, যে ঘৰ হওক বা ৰাস্তা পদূলি হওক, বা আমাৰ কি হস্পিটাল যোৱা ৰাস্তাটোৱে বেয়া হৈছে, এইটোও কমচে কম বনাই দিয়ক। বা আজি পানী যোগান দিছে, এইটো পানী যোগানটোও ভাল নহয়। নিজে আহি পেলাই গৈ মানে চালে ভাল লাগিব, যে বা আমাৰ লগত কথা পাতিলে ভাল লাগিব। কাক ডাঙৰ বনাইছে, কোনে সেইটো কৰিছে, কি হৈছে, আমাৰ ৰাইজত আহি পেলাই সি নিজে মিলমাংসা কৰিলেহে হ'ব। আমি চৰকাৰক ডাইৰেক্ট মানে MLA ইয়াত আহিবৰ কাৰণে অনুৰোধ জনাইছিলোঁ, সেইটোও অহা নাই সি। মই নিজে গৈ পেলাই যে আমি এই কি কয়, এই কৃষ্ণকমল তাঁতীক মই নিজে গৈ পেলাই একেবাৰে ডাইৰেক্ট ভৰলিত মই কৈছোঁ যে ছাৰ, আমাৰ 12 নম্বৰ লাইনত ঢোলকুবা সোনাজুলি ঢোলকুবা 12 নম্বৰ লাইনত আপুনি কিয় নাহে?
হে কিয় কিমান আমাৰ মানুহকেইটা চাই থাকে আপোনাৰ মানে বাটটো কেতিয়া আহিব চৰকাৰে আমাক কিবা একটা সহায় কৰি দিব বুলি, কিন্তু ই অহাই নাই। মই নিজে গৈ তাক ওচৰত সি চাহ খাই আছিল, মই নিজে গৈ একেবাৰে মানে কৈছোঁ, নিজে মই সঞ্জয় তাঁতী মই নিজে গৈ কৈছোঁ, সি বহি আছিল। দেওবাৰ দিনা আছিলে, সি ক'লে যে মই আজিৰ দিনা মই খানা নাখাওঁ, মই চাহ তাহ খাই পেলাই থাকোঁ, ফল বস্তু মই খাই পেলাই থাকোঁ বুলি নিজে আহিম বুলি কৈছিলেনে? কৈছিলে মোক, কিন্তু সি অহা নাই। মোৰ লগত দুটা ল'ৰা গৈছিল, ইহঁতকো মই ৰাখিম, এইটো মানে ইহঁতৰ নাম কম। আপোনালোকে কি বিচাৰে এতিয়া? মই এতিয়া বিচাৰোঁ যে আমাৰ গাঁৱটো পূৰা ভাল হ'ব লাগিব, আৰু এই ভোটৰ আগত সি নিজে আহি পেলাই আমাক চাব লাগিব। আমাৰ ৰাইজে তেনেকাই খুজিছে যে ইয়াত মানে MLA আহিব লাগিব। গোটেই আমাৰ বাৰদি হৈ পেলাই যায় ইফালে তাৰাজুলি ক'ত ইফালে চব মন্দিৰ চন্দিৰ হৈ গ'ল, বহুত একদম কিমান ধুনীয়া ইফালে ৰাস্তা হৈ গ'ল, জংঘল কিনাৰত ৰাস্তা হৈ গ'ল। আমাৰ এইটো ৰাঙাপাৰা ওচৰত এইটো মানে কেনেকুৱা হৈ যায়, ইয়াৰ পৰা পাৰ হৈ যায় নে কি, মানে ডেগি যায় নেকি বস্তুখিনি, মইতো গমেই নাপাওঁ। আৰু কি ক'ম, এইটোৰ কাৰণে আমাক বিৰাট দুখ লাগিছে। আৰু এইটোৰ কাৰণে মই মানে কৈ আছোঁ যে MLA আমাৰ ইয়াত আহিব লাগিব, ঢলকুপা 12 নম্বৰত আহিবই লাগিব, আৰু নিজে চাই পেলাই যাব লাগিব যে আমি কি ভোট নিদিওঁ নেকি। আমি যে ইমান খপা আছোঁ, ইমান ৰাইজ আছে, আমি কি ভোট নিদিওঁ? ভোটটো আমিওতো দি আছোঁ ভোট। আমি কি ভোট দিয়া নাই? আমিও ভোট দি আছোঁ, কিন্তু হয় মই পুনৰ কৈছোঁ, ৰাইজ এতিয়া ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। কাৰণ এই যি ঢোলকুবা, মই কৈছোঁ পুনৰ কৈছোঁ, ঢোলকুবা এই 12 নম্বৰ অঞ্চলত কিন্তু বিভিন্ন ধৰণৰ সমস্যা আছে। বাট পথেই হওক বা জল জীৱন মিছনৰ আঁচনিৰ যি বিশুদ্ধ খোৱা পানীয়েই হওক, সকলো ফালৰ পৰাই কিন্তু এতিয়া বঞ্চিত এইখন ঢোলকুবা 12 নম্বৰ লাইনৰ একাংশ ৰাইজ এতিয়া বঞ্চিত হৈ পৰিছে, যাৰ কাৰণে দেশত ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰাজ্য চৰকাৰক তেখেতসকলে দাবী জনাইছে যে ঢোলকুবালৈ আহক, আনকি বিধায়কক তেখেতসকলে ইয়ালৈ আমন্ত্ৰণ জনাইছে যে আহক, ঢোলকুবাৰ এই সমস্যা চাওক। ঢোলকুবাৰ যি এই ঢোলকুবাটোৰ সোণাজুলি পথৰ এই যি দলং যিখন নাই, এই দলংখন নিৰ্মাণ কৰি দিয়ক, বাট পথ আদি নিৰ্মাণ কৰি দিয়ক, জল জীৱন মিছনৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ তেখেতসকলে দাবী জনাইছে। আৰু ৰাজ্য চৰকাৰক এই যি সমস্যাসমূহ, এই সমস্যাসমূহ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কিন্তু সমাধান কৰি দিবলৈ তেখেতসকলে দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।